শান্তি ২৭ এপ্ৰিল ২০২০ সাকাৰ মুৰলী। আজিৰ মুখ্যসাৰত বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ উন্নতিৰ কাৰণে নিতৌ খতিয়ান উলিয়াবা। গোটেই দিনটোত আচৰণ কেনেকুৱা হৈ থাকিল পৰীক্ষা কৰা। যজ্ঞৰ প্ৰতি বিশ্বাসভাজন হৈ থাকিলোনে? নিজৰ উন্নতিৰ কাৰণে নিতৌ খতিয়ান উলিয়াবা। গোটেই দিনটোত আচৰণ কেনেকুৱা হৈ থাকিল পৰীক্ষা কৰা। যজ্ঞৰ প্ৰতি বিশ্বাসভাজন হৈ থাকিলোনে? আজিৰ প্ৰশ্ন, কোনসকল সন্তানৰ প্ৰতি পিতাৰ বহুত সন্মান আছে? সেই সন্মানৰ চিন কি? উত্তৰত বাবাই কৈছে, যিসকল সন্তান পিতাৰ সৈতে সত্যনিষ্ঠ হৈ চলে, যজ্ঞৰ প্ৰতি বিশ্বাসভাজন হয়, একোৱেই লুকুৱাই নাৰাখে, সেইসকল সন্তানৰ প্ৰতি পিতাৰ বহুত সন্মান আছে। সন্মান থকাৰ কাৰণে মৰম চেনেহ দি উঠাই অৰ্থাৎ উন্নতি সাধি থাকে। সেৱাটো পঠিয়াই দিয়ে। সন্তানসকলে সঁচা কথা কৈ শ্ৰীমত লোৱাৰ জ্ঞান থাকিব লাগে। গীত ৰংগ মেলাত জ্বলি উঠিল চাকি। ওম শান্তি। এতিয়া এই গীতটিতো ভুল, কিয়নো তোমালোকতো চাকি নহয়। আত্মাক বাস্তৱত চাকি বুলি কোৱা নহয়। ভক্তসকলে অনেক নাম ৰাখি দিছে, নজনাৰ কাৰণে কয়ো নেতি নেতি, আমি নাজানো নাস্তিক। তথাপিও যি নাম আহে তাকেই কৈ দিয়ে। ব্ৰহ্ম, চাকি, পাথৰ, শিলগুটিতো পৰমাত্মা আছে বুলি কৈ দিয়ে, কিয়নো ভক্তি মাৰ্গত কোনেও পিতাক যথাৰ্থ ৰীতিৰে চিনিব নোৱাৰে। পিতাহে আহি নিজৰ পৰিচয় দিব লাগে। শাস্ত্ৰ আদি ক'তো পিতাৰ পৰিচয় নাই। সেইবাবে তেওঁলোকক নাস্তিক বুলি কোৱা হয়। এতিয়া সন্তানসকলক পিতাই পৰিচয় দিছে, কিন্তু নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এই ক্ষেত্ৰত বুদ্ধিৰেই গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই সময়ত হৈছে পাৰ্থৰ বুদ্ধিৰ। আত্মাত বুদ্ধি আছে, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা গম পোৱা যায়। আত্মাৰ বুদ্ধি পৰশমণি পবিত্ৰ নে অপবিত্ৰ, সকলোখিনি আত্মাৰ ওপৰতেই নিৰ্ভৰ কৰে। মনুষ্যইতো কৈ দিয়ে আত্মাই পৰমাত্মা। আত্মাটো নিৰ্লেপ হয়, সেইবাবে যি বিচৰা সেয়াই কৰি থাকা। মনুষ্য হৈ পিতাকেই নাজানে। পিতাই কয়, মায়া ৰাৱণে সকলোকে পাৰ্থৰ বুদ্ধিৰ কৰি দিলে। দিনে প্ৰতিদিনে বেছিকৈহে তমোপ্ৰধান হৈ গৈ থাকে। মায়াৰ বহুত জোৰ আছে, শুধৰণিয়ে নহয়। সন্তানসকলক বুজোৱা হয়, ৰাতি গোটেই দিনটোৰ খতিয়ান উলিয়াবা। কি কৰিলো? আমি ভোজন দেৱতাসকলৰ দৰে খালোনে? নিয়ম অনুসৰি আচৰণ কৰিলোনে? নে বুদ্ধিহীনৰ দৰে? নিতৌ নিজৰ খতিয়ান পৰীক্ষা নকৰিলে তোমালোকৰ উন্নতি কেতিয়াও নহ'ব। বহুতক মায়াই চৰ মাৰি থাকে। লিখে যে আজি মোৰ বুদ্ধিযোগ অমুকৰ নাম ৰূপত গ'ল, আজি এইটো পাপ কৰ্ম হ'ল। এনেকুৱা সঁচা কথা লিখোতা কোটিৰ মাজত কোনোবাহে আছে। পিতাই কয়, মই যি হওঁ, যেনেকুৱা হওঁ তেনেকৈ, মোক একেবাৰে নাজানে। নিজকে আত্মা বুলি বুজিলে আৰু মোক স্মৰণ কৰিলে তেতিয়া বুদ্ধিত কিছু ধাৰণ হ'ব। পিতাই কয়, যদিও ভাল ভাল সন্তান আছে, বহুত ভালকৈ জ্ঞান শুনায়,
যোগ মুঠেই নাই, সম্পূৰ্ণ পৰিচয় নাই। বুজিব নোৱাৰে, সেইবাবে কাকো বুজাব নোৱাৰে। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰই ৰচয়িতা আৰু ৰচনাক মুঠেই নাজানে, তাৰমানে একোৱেই নাজানে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আকৌ হ'ব। ৫,০০০ বছৰৰ পাছত পুনৰ এই সময় আহিব আৰু মই আহি বুজাব লাগিব। ৰাজত্ব লোৱাটো কম কথা নহয়, বহুত মেহনত আছে। মায়াই ভালেই প্ৰহাৰ কৰে, ডাঙৰ যুদ্ধ চলে, বক্সিং হয় নহয় জানো? যিসকল বহুত সতৰ্ক তেওঁলোকৰে বক্সিং হয়, তথাপিও দুই এজনক বেহুচ কৰি দিয়ে। কয়, বাবা, মায়াৰ বহুত ধুমুহা আহে। এইটো হয়। তাকো বহুত কম সংখ্যকেহে সঁচা কথা লিখে। বহুত আছে যিয়ে কথা লুকুৱায়। তেওঁলোকে বুজি নাপায় যে মোক পিতাক কেনেকৈ সঁচা কথা ক'ব লাগে, কি শ্ৰীমত ল'ব লাগে, বৰ্ণনা কৰিব নোৱাৰে। পিতাই জানে মায়া অতি প্ৰবল। সঁচা কথা ক'বলৈ বহুত লাজ লাগে। তেওঁলোকৰ কৰ্ম এনেকুৱা হৈ যায় যে শুনাবলৈকে লাজ লাগে। পিতাইতো বহুত সন্মান দি ওপৰলৈ উঠাই, এওঁ বহুত ভাল, এওঁক বহুমুখী সেৱাত পঠিয়াই দিম। বছ, দেহ অহংকাৰ আহিল, মায়াৰ চৰ খালে, এওঁ অধপতিত হ'ল। বাবাইতো ওপৰত উঠাবলৈ মহিমাও কৰে। বহুত মৰম কৰি ওপৰলৈ উঠাম। তুমিতো বহুত ভাল, স্থূল সেৱাটো বহুত ভাল, কিন্তু যথাৰ্থ ৰীতিৰে বহি কয় যে লক্ষ্য অতি উচ্চ। দেহ আৰু দেহৰ সম্বন্ধক এৰি নিজকে অশৰীৰী আত্মা বুলি বুজা। এই পুৰুষাৰ্থ কৰাটো বুদ্ধিৰ কাম। সকলো পুৰুষাৰ্থী হয়। কিমান ডাঙৰ ৰাজ্য স্থাপন হৈ আছে। পিতাৰ সকলো সন্তানো হয়, বিদ্যাৰ্থীও হয়, অনুগামীও হয়। এওঁ অৰ্থাৎ শিৱ বাবা গোটেই সৃষ্টিৰ পিতা হয়। সকলোৱে সেই এজনকে আহ্বান কৰে। তেওঁ আহি সন্তানসকলক বুজাই থাকে। তথাপিও জানো ইমান সন্মান থাকে। ডাঙৰ ডাঙৰ ব্যক্তিসকল আহে, কিমান সন্মানেৰে তেওঁলোকৰ সোধা পোছা কৰে, কিমান জাকজমকতা থাকে। এই সময়ততো সকলোৱে পতিত, কিন্তু নিজক পতিত বুলি ভাবে জানো? মায়াই একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিছে। কৈ দিয়ে সত্যযুগৰ আয়ুস ইমান দীঘল, সেয়েহে পিতাই কয় 100% অবুজন নহল জানো? মনুষ্য হৈ কি কাম কৰি থাকে? 5,000 বছৰৰ কথাক লাখ লাখ বছৰ বুলি কৈ দিয়ে। এয়াও পিতা আহি বুজায়। 5,000 বছৰৰ আগতে এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। এওঁলোক দৈবীগুণ সম্পন্ন মনুষ্য আছিল। সেইবাবে তেওঁলোকক দেৱতা আসুৰী গুণধাৰীসকলক অসুৰ বুলি কোৱা হয়। অসুৰ আৰু দেৱতাৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। কিমান মাৰপিট, হাই কাজিয়া লাগি থাকে, খুব প্ৰস্তুতি চলি থাকে। এই যজ্ঞত গোটেই সৃষ্টি চোহা হ'ব লাগিব। তাৰ বাবে এই সকলো প্ৰস্তুতি লাগে নহয় জানো? বোমা আদি আৱিষ্কাৰ কৰিলে আকৌ সেইবোৰৰ উৎপাদন বন্ধ হ'ব পাৰে জানো? অলপ সময়ৰ ভিতৰতে সকলোৰে ওচৰত এইবিলাক উভৈনদী হৈ পৰিব, কিয়নো বিনাশটো দ্ৰুতগতিত হোৱা উচিত নহয় জানো? তেতিয়া চিকিৎসালয় আদি থাকিব জানো? কোনেও গমেই নাপাব। মাহীৰ ঘৰৰ নিচিনাতো নহয়। বিনা সাক্ষাৎকাৰ কোনো পা-পইচাৰ কথা নহয়। গোটেই সৃষ্টি জ্বলি থকাটো প্ৰত্যক্ষ কৰিব পাৰিবা জানো? সাক্ষাৎকাৰ হয়, কেৱল জুই আৰু জুইহে লাগি আছে।
গোটেই সৃষ্টি নাশ হৈ যাব। কিমান বিশাল সৃষ্টি, আকাশটো নজ্বলিব। ইয়াৰ তলত যি আছে সকলোবোৰ বিনাশ হৈ যাব। সত্যযুগ আৰু কলিযুগৰ মাজত ৰাতি দিনৰ পাৰ্থক্য আছে। কিমান অনেক মনুষ্য আছে, জীৱ জন্তু আছে, কিমান সামগ্ৰী আছে। এই কথাবোৰো সন্তানসকলৰ বুদ্ধিত কাচিতহে ধাৰণ হয়। বিচাৰ কৰা, 5000 বছৰৰ কথা। দেৱী দেৱতাৰ ৰাজ্য আছিল নহয় জানো? কিমান কম সংখ্যক মনুষ্য আছিল। এতিয়া কিমান মনুষ্য আছে। এতিয়া হৈছে কলিযুগ। ইয়াৰ নিশ্চয় বিনাশ হ'ব। এতিয়া পিতাই আত্মাসকলক কয়, মামে কম, অৰ্থাৎ মনে মনে কেৱল মোক স্মৰণ কৰা। এয়াও বুজিহে স্মৰণ কৰিব লাগে। এনেয়ে শিৱ শিৱ বুলিতো বহুতে কৈ থাকে। সৰু ল'ৰা ছোৱালীয়েও কৈ দিয়ে, কিন্তু বুদ্ধিত জ্ঞান একো নাই। অনুভৱেৰে নকয় যে তেওঁ বিন্দু স্বৰূপ। আমিও সিমানেই সূক্ষ্ম বিন্দু। এনেকৈ বুজি লৈ স্মৰণ কৰিব লাগে। প্ৰথমেতো মই আত্মা হওঁ, এইটো দৃঢ় কৰিবা। তাৰ পাছত পিতাৰ পৰিচয় বুদ্ধিত ভালদৰে ধাৰণ কৰিবা। অন্তৰ্মুখী সন্তানেহে ভালদৰে বুজিব পাৰে যে মই আত্মা বিন্দু স্বৰূপ হওঁ। মই আত্মাই এতিয়া জ্ঞান পাই আছো যে মোৰ মাজত 84 জন্মৰ ভূমিকা কেনেদৰে ভৰি আছে। আকৌ আত্মা কেনেকৈ শতপ্ৰধান হয়। এই সকলোবোৰ বহুত অন্তৰ্মুখী হৈ বুজিবলগীয়া কথা। ইয়াতে সময়ৰ প্ৰয়োজন হয়। সন্তানসকলে জানে যে এয়া আমাৰ অন্তিম জন্ম। আমি এতিয়া ঘৰলৈ যাওঁ। এইটো বুদ্ধিত দৃঢ় হ'ব লাগে যে আমি প্ৰত্যেকে আত্মা হওঁ। শৰীৰৰ বোধ যেতিয়া কম হ'ব তেতিয়াহে কথা বাৰ্তাত শুধৰণি হ'ব। নহ'লে আচৰণ একেবাৰে নিকৃষ্ট হৈ যায়, কিয়নো শৰীৰৰ পৰা পৃথক নহয়। দেহ অভিমানত আহি কিবা নহয় কিবা কৈ দিয়ে। জগতটো বহুত বিশ্বাসভাজন হোৱা উচিত। এতিয়া বহুত অমনোযোগী হৈ আছা। খোৱা বোৱা, বাতাবৰণ আদিৰ একোৱে শুধৰণি হোৱা নাই। এতিয়াতো বহুত সময়ৰ প্ৰয়োজন। সেৱাধাৰী সন্তানসকলকহে বাবাই স্মৰণ কৰে। পদো তেওঁলোকেই পাব পাৰিব। এনেয়ে আত্মসন্তুষ্টি লাভ কৰা, সেয়া চানা চোবাই থকাৰ নিচিনা। এই ক্ষেত্ৰত বহুত অন্তৰ্মুখী হোৱা উচিত। বুজাবলৈও যুক্তি লাগে। প্ৰদৰ্শনীত জানো কোনোবাই বুজি পায়? কেৱল কৈ দিয়ে যে আপোনালোকৰ কথাবোৰ ঠিকেই। ইয়াতো ক্ৰমানুসৰি আছে। এইটো নিশ্চয় আছে যে আমি সন্তান হৈছো। পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পাম। যদি আমি পিতাৰ সম্পূৰ্ণ সেৱা কৰি থাকো, আমাৰতো এইটোৱে ধান্দা, তেতিয়া গোটেই দিন বিচাৰ সাগৰ মন্থন চলি থাকিব। এই বাবায়ো অৰ্থাৎ ব্ৰহ্মা বাবায়ো বিচাৰ সাগৰ মন্থন কৰি থাকে নহয় জানো? নহ'লে এই অৰ্থাৎ নাৰায়ণৰ পদ কেনেকৈ পাব? সন্তানসকলক দুয়োজনে অৰ্থাৎ শিৱ বাবা আৰু ব্ৰহ্মা বাবা একেলগে বুজাই থাকে। দুটা ইঞ্জিন পাইছা, কিয়নো বহুত উচ্চলৈ আৰোহণ কৰিব লাগে নহয় জানো? পাহাৰৰ ওপৰত যাবলৈ ৰেলগাড়ীত দুটা ইঞ্জিন লগোৱা হয়। কেতিয়াবা গৈ থাকোতে গাড়ী ৰৈ যায় আৰু পিছলি তললৈ নামি আহে। মোৰ সন্তানসকলৰো এনেকুৱাই হয়। আগবাঢ়ি গৈ গৈ পৰিশ্ৰম কৰি কৰি ৰৈ যায়। ওপৰলৈ উঠিব নোৱাৰে। মায়াৰ গ্ৰহণ বা ধুমুহাৰ কবলত পৰিলে একেবাৰে তলত পৰেগৈ আৰু একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ যায়। অলপ সেৱা কৰিলেই অহংকাৰ আহি যায়, অৱনতি হৈ যায়। এইটো বুজি নাপায় যে পিতা আছে,
লগত ধৰ্মৰাজো আছে। যদি কোনোবাই এনেকুৱা কিবা কৰে তেন্তে বহুত কাঢ়া শাস্তি ভুগিবলগীয়া হয়। তাতকৈতো বাহিৰত থকাটোৱেই ভাল। পিতাৰ হৈ যোৱা আৰু উত্তৰাধিকাৰ লোৱা সেয়া কোনো মাহীৰ ঘৰ নহয়, অৰ্থাৎ ইমান উজু নহয়। পিতাৰ সন্তান হৈ যোৱাৰ পাছত এনেকুৱা কিবা কৰ্ম কৰিলে তেতিয়া নাম বদনাম কৰি দিয়ে, বহুত আঘাত লাগি যায়। উত্তৰাধিকাৰী হোৱাটো কোনো মাহীৰ ঘৰৰ নিচিনা, অৰ্থাৎ ইমান উজু জানো? প্ৰজাৰ মাজতো কোনোবা ইমান চহকী হয়, কথাই নুসুধিবা। অজ্ঞান কালত কোনোবা ভাল হয়, কোনোবা আকৌ কেনেকুৱা। নালায়ক সন্তানকতো কৈ দিব, মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। ইয়াত এজন দুজন সন্তানৰতো কথা নহয়, ইয়াত মায়া বৰ শক্তিশালী। এই ক্ষেত্ৰত সন্তানসকল বহুত অন্তৰ্মুখী হোৱা উচিত, তেতিয়াহে তোমালোকে কাৰোবাক বুজাব পাৰিবা। তোমালোকৰ প্ৰতি উৎসৰ্গিত হৈ যাব আৰু তাৰ পাছত অনুতাপ কৰিব, আমি পিতাক ইমান গালি পাৰিলোঁ। পৰম পিতাক সৰ্বব্যাপী বা নিজকে ঈশ্বৰ বুলি কওঁতাসকলৰ কম শাস্তি হ'বনে? এনেয়ে জানো গুচি যাব পাৰিব? তেওঁলোকৰ বাবেতো আৰু বেছি সমস্যাহে হ'ব। যেতিয়া সময় আহিব তেতিয়া পিতাই এই সকলোৰে পৰা হিচাপ ল'ব। বিচাৰ নিষ্পত্তি কৰাৰ সময়ত সকলোৰে হিচাপ নিকাচ নিষ্পত্তি হৈ যায়। এই ক্ষেত্ৰত অতি বিশাল বুদ্ধিৰ প্ৰয়োজন। মনুষ্যইতো চোৱা কাক কাক শান্তিৰ বঁটা প্ৰদান কৰি থাকে। এতিয়া বাস্তৱত শান্তি স্থাপন কৰোঁতাটো এজনেই হয়। সন্তানসকলে লিখিব লাগে, সৃষ্টিত পবিত্ৰতা, শান্তি, সমৃদ্ধি ভগৱানৰ শ্ৰীমতত স্থাপন হৈ আছে। শ্ৰীমততো প্ৰসিদ্ধ হয়। শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰক কিমান সন্মান দিয়ে। কোনোবাই যদি কাৰোবাৰ শাস্ত্ৰ বা মন্দিৰক লৈ কিবা কৈ বা কৰি দিয়ে তেতিয়া কিমান কাজিয়া কৰে। এতিয়া তোমালোকে জানা যে এই গোটেই সৃষ্টিখনেই জ্বলি ভস্ম হৈ যাব। এই মন্দিৰ মছজিদ আদিক জ্বলাই থাকিব। এই সকলোবোৰ হোৱাৰ আগতেই পবিত্ৰ হ'ব লাগে। এইটো চিন্তনে চলি থাকিব লাগে। ঘৰ সংসাৰো চোৱা চিতা কৰিব লাগে। ইয়ালৈতো অনেক আহে। ইয়াত ছাগলীৰ দৰেতো থাকিব নালাগে, কিয়নো এয়াতো অমূল্য জীৱন হয়। ইয়াকতো বহুত তদাৰক কৰি ৰাখিব লাগে। সৰু ল'ৰা ছোৱালী আদিক লৈ অহা এইটো বন্ধ কৰি দিব লাগে। ইমান সংখ্যক সন্তানক কোনে বহি তদাৰক কৰি থাকিব? ল'ৰা ছোৱালীৰ ছুটিৰ দিন হ'লে তেতিয়া কোনোৱে ভাবে আৰু কলৈ যাওঁ ব'লা মধুবনত বাবাৰ ওচৰলৈ যাওঁ। এয়াতো যেন ধৰ্মশালা হৈ যায়, তেন্তে বিশ্ববিদ্যালয় কেনেকৈ হ'ল? বাবাই বিচাৰ কৰি আছে, কেতিয়াবা অৰ্ডাৰ দি দিব, কোনেও সৰু ল'ৰা ছোৱালীক লৈ নাহিবা। এই বন্ধনো কম হৈ যাব। মাতাসকলৰ প্ৰতি পুতৌ জন্মে। এইটো সন্তানসকলে জানে যে শিৱ বাবা হৈছে গুপ্ত। এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ প্ৰতিও জানো কাৰোবাৰ সন্মান আছে? এনেকৈ ভাবে যে আমাৰতো শিৱ বাবাৰ লগত সম্বন্ধ। ইমানখিনিও নুবুজে শিৱ বাবাইহেতো এওঁৰ দ্বাৰা বুজাই নহয় জানো। মায়াই নাকত ধৰি ওলোটা কৰ্ম কৰাই থাকে, এৰিয়েই নিদিয়ে। ৰাজধানীত সকলো প্ৰকাৰৰে লাগে নহয় জানো। এই সকলোবোৰৰ অন্তিম সময়ত সাক্ষাৎকাৰ হ'ব।
শাস্তিৰো সাক্ষাৎকাৰ হ'ব। সন্তানসকলৰ আগতেও এই সকলোবোৰৰ সাক্ষাৎকাৰ হৈছে। তথাপিও কোনোৱে পাপ কৰিবলৈ এৰিয়ে নিদিয়ে। বহুত সন্তানে যেন গাঁঠি বান্ধি লৈছে, অৰ্থাৎ প্ৰতিজ্ঞা কৰিছে যে মইতো তৃতীয় শ্ৰেণীৰেই হ'ব লাগে। সেইকাৰণে পাপ কৰিবলৈ এৰি নিদিয়ে। আৰু বেছি ভালকৈহে নিজৰ শাস্তি তৈয়াৰ কৰি আছে। বুজাবলগীয়াটো হয় নহয় জানো? এনেকৈ গাঁঠি নাবান্ধিবা, অৰ্থাৎ প্ৰতিজ্ঞা নকৰিবা যে মইতো তৃতীয় শ্ৰেণীৰেই হ'ব লাগে। এতিয়া গাঁঠি বান্ধা যে মই এনেকুৱা লক্ষ্মীনাৰায়ণ হ'ব লাগিব। কোনোৱেতো ভালকৈ প্ৰতিজ্ঞা কৰে, চাৰ্ট লিখে, আজিৰ দিনটোত মই একো কৰাটো নাই। এনেকৈ চাৰ্টটো বহুতে ৰাখিছিল, তেওঁলোক আজি নাই। মায়াই বহুত অৱনতি কৰায়। আধাকল্প মই সুখ দিওঁ, মায়াই আকৌ আধাকল্প দুখ দিয়ে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলেও আত্মিক মাতা পিতা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1। অন্তৰ্মুখী হৈ শৰীৰৰ বোধৰ পৰা উপৰাম হৈ থকাৰ অভ্যাস কৰিব লাগে। খোৱা বোৱা চাল চলন শুধৰাব লাগে। কেৱল নিজক আনন্দিত কৰি অমনোযোগী হ'ব নালাগে। 2. বহুত উচ্চলৈ আৰোহণ কৰিব লাগিব। সেইকাৰণে বহুত সাৱধান হৈ চলিব লাগে। যিকোনো কৰ্ম সাৱধানেৰে কৰিব লাগে। অহংকাৰত আহিব নালাগে। ওলোটা কৰ্ম কৰি শাস্তি তৈয়াৰ কৰিব নালাগে। গাঁঠি বান্ধিব লাগে যে মই এই লক্ষ্মী নাৰায়ণৰ দৰে হ'বই লাগিব। আজিৰ বৰদান। কৰ্মভোগৰূপী পৰিস্থিতিৰ আকৰ্ষণকো সমাপ্ত কৰোঁতা সম্পূৰ্ণ নষ্টমোহা হোৱা। কৰ্মভোগৰূপী পৰিস্থিতিৰ আকৰ্ষণকো সমাপ্ত কৰোঁতা সম্পূৰ্ণ নষ্টমোহা হোৱা। বিস্তাৰত বাবাই কৈছে, এতিয়ালৈকে প্ৰকৃতিৰ দ্বাৰা সৃষ্ট পৰিস্থিতিবোৰে অৱস্থাক নিজৰ ফালে কিছু নহয় কিছু আকৰ্ষিত কৰে। সকলোতকৈ বেছি নিজৰ দেহৰ হিচাপ নিকাচ বাকী থকা কৰ্মভোগৰ ৰূপত অহা পৰিস্থিতিয়ে নিজৰ ফালে আকৰ্ষিত কৰে। যেতিয়া এই আকৰ্ষণো সমাপ্ত হৈ যাব তেতিয়া সম্পূৰ্ণ নষ্টমোহা বুলি কোৱা হ'ব। কোনো দেহৰ বা দেহৰ জগতৰ পৰিস্থিতিয়ে যাতে স্থিতিক লৰচৰ কৰিব নোৱাৰে, এয়া হৈছে সম্পূৰ্ণ অৱস্থা। যেতিয়া এনেকুৱা অৱস্থাত গৈ উপনীত হ'বা তেতিয়া ছেকেণ্ডত নিজৰ মাষ্টাৰ সৰ্বশক্তিমান স্বৰূপত সহজে স্থিত হ'ব পাৰিবা। আজিৰ শ্লোগান। পবিত্ৰতাৰ ব্ৰত সকলোতকৈ শ্ৰেষ্ঠ সত্য নাৰায়ণৰ ব্ৰত হয়। ইয়াতেই অতীন্দ্ৰিয় সুখ সমাহিত হৈ আছে। পবিত্ৰতাৰ ব্ৰত সকলোতকৈ শ্ৰেষ্ঠ নাৰায়ণৰ ব্ৰত হয়। ইয়াতেই অতীন্দ্ৰিয় সুখ সমাহিত হৈ আছে। ওম শান্তি। ওম শান্তি।